মুখ্যমন্ত্ৰীয়ে কি কয়? মুখ্যমন্ত্ৰীৰ কুচকাৱাজ আপোনাৰ আপোনাৰ অংগী ভংগীয়ে দেখোন গোটেইখন আপোনাৰ কংগ্ৰেছ যেন লাগে। তেওঁ এতিয়া চব বাদ দি কংগ্ৰেছত CID লগাই থৈ দিছে। পানী কেনেকে কম হ'ব সেইটোত CID নাই তেওঁ। পানী এইটো কৰিলে বন্ধ হ'ব সেইটোত CID নাইকিয়া তেওঁ। কংগ্ৰেছত আমি 5টা মানুহে কি কথা পাতিছিলো তেওঁ গম পোৱা নাই। সেই তেওঁৰ CIDটোকে আমি কৈ দিওঁ যে যোৱা তুমি গৈ পেলাই কৈ দিয়াগৈ। তেওঁৰ কথাবিলাক যে আমি গম পাওঁ, তেওঁ যে ভয়ত যে কম্পমান, তেওঁ যে ৰাতি টোপনি নাই হৈছে, সেইখিনিতো আমি গম পাওঁ যে 26ত তেওঁ এতিয়া উৎসৱ খাই গৌৰৱ কৰি থাকে। সেইদিনা বোলে ৰাতি বোলে শুনিছো উৎসৱ খাই পেলাই কৈছে গৌৰৱ। কিয় উৎসৱ খাইছে? গৌৰৱ গগৈৰ চাহটোকে ভাগটো দেখা আৰম্ভ হৈছে এতিয়া তেওঁ। আপোনালোকে চাবচোন, মুখ্যমন্ত্ৰী ডাঙৰীয়া মাজতে মঞ্চত উঠিছে, জাপ মাৰি দিছে, নিজৰ চাহটোকে গৌৰৱ বুলি ভাবি দিছে। গড় হত্যাৰ কথাটো কৈছে। গড় হত্যা কেতিয়া হৈছিলে? যেতিয়া তেওঁ ডিচিডেণ্ট কৰি পেলাই মুখ্যমন্ত্ৰী হ'বলৈ গৈছিলে। আৰু মুখ্যমন্ত্ৰী হ'বলৈ যাওঁতে যেতিয়া আমি ছাপোৰ্ট কৰা নাছিলোঁ, তেতিয়া AK-47ৰে গড় মাৰা আৰম্ভ কৰিছিল। AK-47ৰে তেতিয়া SB ৰিপৰ্টত খগেন শৰ্মা বুলি ডাঙৰ অফিচাৰজনে কৈছে যে ছাৰ, আগতে 303 দি গড় হত্যা কৰিছিল, এতিয়া AK-47 দি কৰে। AK-47 তেতিয়া চাৰেণ্ডাৰ যিবিলাক আপোনাৰ এক্সট্ৰিমিষ্ট আছিল সেইসকলে ইউজ কৰে। সেইসকলৰ লগত কাৰ ভাল সকলোৱে জানে। সেই সময়তে মই চিঠি লিখিছিলোঁ তেখেতলৈ। তেখেতৰ উত্তৰ দিছে। মই কৈছিলোঁ যে আপুনি অকণমান এই ক্ষেত্ৰত সহায় কৰক, আপুনি একমাত্ৰ ভাল। মই তেতিয়াই কৈছিলোঁ যে একমাত্ৰ তেওঁৱেই যিজনে এই গড় হত্যা ৰোধ কৰিব পাৰিব। আজিতো প্ৰমাণেই হ'ল, তেওঁ ৰোধ কৰি দেখুৱালে। ৰাকেশ পালৰ কথা আগৰবিলাক নাপাতে। দাস বোলা এজন আছিল, আজি এটা মুকলি কৰি দিলোঁ। তেওঁৰ দিনত কোনে পাইছিল সেইবিলাকো মুকলি হওক। APSCৰ চেয়াৰমেন আৰু আছিলে দাস বোলা এজন। সেই সময়ত কোনে পাইছিল, কাৰ ভায়েকে পাইছিল, কাৰ ককায়েকে পাইছিল, তেওঁৰ ৰিকমেণ্ডেশ্যনত কোন পাইছিল, সেইবিলাকো অকণমান দুদিন পিছত এইবিলাক খুলিব লাগে নে নালাগে নাজানো। এতিয়া মানুহৰ সেইবিলাক সমস্যা, যিবিলাক মৌলিক সমস্যা, সেইবিলাক কৰাৰ পিছত যদি আমি সময় পাওঁ সেইবিলাকো কেতিয়াবা আপোনাৰ